এভৰিৱান মই প্ৰিয়ংকাই পুনৰ এবাৰ আহিলোঁ আজি মোৰ দুপৰীয়া ভাত খাজৰ স্পেচিয়েল থালিখন লৈ আৰু আজি মই মোৰ দুপৰীয়াৰ থালিখন কেনেকৈনো সজালোঁ আহকচোন আপোনালোককো দেখাই দিওঁ মই কি বনালোঁ এয়া মই পটল আলু প্ৰথমতে কাটি লৈছোঁ তাৰপিছত কণী আলু কেইটামান বইল কৰি লৈছোঁ আজি মই বনাম পটল আলুৰ সৈতে কণীৰ দম যিহেতু ল'ৰা ছোৱালীয়ে একেবাৰে সবজি খাবলৈ মন নকৰে এনেকৈ যদি কণীৰ দম বনাই দিওঁ তেনেহ'লে সবজিৰ যিমান ভিটামিন আছে গোটেইখিনি পোৱা যায় আৰু খাবলৈও বহুত টেষ্টি হয় এই ৰেচিপিটো মই মোৰ পেজত আগতেই শ্বেয়াৰ কৰি থৈছোঁ আপোনালোকে যদি চোৱা নাই এবাৰ চাই ল'ব আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ উতল আহিছে উতল অহাৰ পিছত এয়া কণীখিনি দি দিছোঁ আৰু শেষত অকণমান গৰম মছলা দিয়াৰ পিছতে ৰেডি হৈ গ'ল মোৰ পটল আলুৰ সৈতে কণীৰ দম আৰু ঘৰত কেইটামান বৰলীয়া মাছো আছিলে বৰলীয়া মাছকেইটা মই এনেকৈ পিঁয়াজ আৰু কেঁচা জলকীয়াৰ সৈতে ধুনীয়াকৈ ভাজি লৈছোঁ আৰু লগতে বিলাহী দুটামানো পুৰি লৈছোঁ বিলাহীৰ চাটনি বনাম আৰু এয়া দেখিছেনে ভাত খাজ মই ৰেডি কৰি দিছোঁ আশা কৰিছোঁ আপোনালোকে আজি থালিখন চাই ভাল পাব এয়া ভাত জলকীয়া লৈছোঁ লগতে দুপিচমান মাছ ফ্ৰাইও লৈছোঁ আৰু এয়া যে মই বৰলীয়া মাছখিনি পিঁয়াজ জলকীয়াৰ সৈতে ভাজিছিলোঁ এয়া দিছোঁ আৰু এয়া বিলাহীৰ যে চাটনি বনাইছিলোঁ আৰু এতিয়া মই এয়া কণীৰ দম দি দিছোঁ ইমান ধুনীয়া হৈছিলে আপোনালোকে বাৰু এনেকৈ খায়নে কমেণ্টত জনাব দেই মোৰ পিছে এনেকৈ খাই বহুত ভাল লাগে আৰু এই আছিলে আজি মোৰ দুপৰীয়া লাঞ্চৰ থালিখন কেনেকুৱা লাগিল বাৰু আজি মোৰ থালিখন কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব যদিহে ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰিব একেবাৰে নাপাহৰিব আকৌ লগ পাম অন্য এটি ৰেচিপি বা ভিডিঅ'লৈ টিল দেন টেক কেয়াৰ বাই